নমস্কাৰ আজি মোৰ 4টা কেকৰ অৰ্ডাৰ আছিলে কিন্তু 2 পাউণ্ডৰ কেক এটাৰ লগত এটা বেণ্টো কেক ফ্ৰী দি আছো ভিডিঅ'ত জনাইছিলো যে এবছৰ হোৱাৰ কাৰণে মোক কেকৰ বিজনেছটো মানে এবছৰ হোৱাৰ কাৰণে 15 দিনৰ কাৰণে অফাৰ দি আছিলো গতিকে 2 পাউণ্ডৰ কেকটোৰ লগত এই অফাৰটো দিছো বেণ্টো কেক এটা আজি হতে 3 নম্বৰটো কেক দিছো মানে ফ্ৰী কে আৰু এফালে আমাৰ গাঁৱৰ পৰা দুটা কেক অৰ্ডাৰ আহিছিলে মই অকমান সেম বনাই দিছো এবলা এইকেইটা হৈছে অভিনৱ আৰু অৰ্ণৱ মানে টুইনছ হয় হেকাৰণে এটা বাৰ্থডে কেক অৰ্ডাৰ দিলে মোকে আৰু ওচৰতে আমাৰ ঘৰৰ টুইনছ হয় অভিনৱ আৰু অৰ্ণৱ হ্যাপি বাৰ্থডে লিখি দি দিছো হেনেকৈ আৰু এটা কাস্টমাইজ কেক আছিলে এটো আমাৰ তিতাবৰ নলিতে মানে হোষ্টেলত থাকে ভণ্টিজনে অৰ্ডাৰ কৰিছে তাই নিজৰ বাৰ্থডে আৰু ধুনীয়াকৈ মই বনাই দিলো এখিনি মই পেকিং কৰিম তাৰ পাছতে এইগিটা কেক মই নলিলৈকে ডেলিভাৰী দিব লাগিব আৰু এই নীলা দুটা ঘৰত থৈ যাম এইগিটা ঘৰ পৰা লৈ যাবহি তো আজি কেকটা মোৰ এইগিটা আছিলে তো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব দেই এইগিটা হৈছে কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু বাৰ্থডে কেক বা যিকোনো কেক আৰু আইচিং কেক আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব মোৰ প্ৰফাইলত নাম্বাৰ দিয়া আছে বাই বাই